গাইছ, এই মানুহজনীক দেখিছেনে? কি কৰিছে বাৰু? জাকৈ মাৰি আছেনে, মাছ মাৰি আছেনে, ধান মাৰি আছে? চাওকচোন, কিমান যে বুদ্ধিয়ক চাওকচোন। ধানটো মানে চাপাবৰ কাৰণে বহুত ধূলি মাকতি কষ্ট হৈ বুলি জাকৈ এটা লৈ আনি কেনেকুৱা মানে ধানটো ইমান ধুনীয়াকৈ মানে চাপাই আছে। ইমান যে বুদ্ধিয়ক মানুহ চাওকচোন। কেনেকুৱা ভাল লাগিছে বাৰু, চাই কিনিও ভাল লাগিছে। সঁচাকৈ বড়ো মানুহবিলাক বহুত বুদ্ধিয়ক মানুহ দেই। ইমান যে বুদ্ধি আছে চাওকচোন। আমি হ'লে গামলা এটা বা কাঁহী এটা লৈ কিনি ধানটো চপাওঁতে এঘণ্টা 1.5 ঘণ্টা লাগি যায়। চাওকচোন, চপাওঁতে এগাল এগাল আহি আছে আৰু তিৰপাল এখনত ধানকণ মেলিছে। এয়া চাওকচোন কেনেকুৱা। সঁচাকৈ সেইটোৱে মই কৈ আছোঁ, বাইদেউ আপোনালোকে বুদ্ধিবিলাক ক'ৰ পৰা এইবিলাক পায় বুলি কওঁতে আমি এনেকৈ কৰোঁ বুলি কৈছে। আজি মই বড়ো মানুহ এঘৰলৈ আহিলোঁ। এয়া চাওকচোন, আলহী খাবলৈ মাতিলে কিমান যে ধুনীয়াকৈ ধানকণ সঁচাকৈ চাপাই আছে ঔ। আমাৰ সঁচাকৈ এনেকুৱা বুদ্ধি নাই আকৌ। বড়ো মানুহবিলাকৰ সঁচাকৈ বহুত বুদ্ধি আছে চাওকচোন। জাকৈয়েদি ইমান ধুনীয়াকৈ এগাল এগাল চাপাব পাৰিছে। মই আঁতৰৰ পৰা চাই আছিলোঁ, বহুত দেৰিকৈ চাই থাকিলোঁ। তাৰপিছত চাই থাকিলোঁ, কি কৰিছেনো? জাকৈয়েদি মাছ মাৰি আছে নে কি কৰি আছে? তাৰপৰা ওচৰত আহোঁতে দেখি পাইছোঁ যে ধানকণহে মানে চপাই আছে। চাওকচোন কেনেকুৱা বুদ্ধি এইবিলাক সঁচাকৈ কেনেকুৱা মানুহ বাৰু। এয়া চাওকচোন, আকৌ সিফালৰ পৰা এতিয়া ধানকণ চাপাব। মই জোকাই আছোঁ, আইঐ সঁচাকৈ দেই, এনেকুৱা বুদ্ধি মানুহ থাকিব লাগে।